हेलो बंधुসকল যদি আপুনি SBI মিউচুৱেল ফাণ্ডত অনলাইন বা অফলাইন যেনেকৈ হওক ইনভেষ্টমেন্ট কৰি আহিছে আৰু আপুনি তাৰ ষ্টেটমেন্টটো ফোলিও নম্বৰটো ব্যৱহাৰ কৰি ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহলে কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো হেকলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি অসমলৈ বন্ধুসকল প্ৰথমতে আমি SBI মিউচুৱেল ফাণ্ডৰ যেটো ওয়েবসাইট আছে তাতে গুছি যাম আৰু আগৰ প্ৰসেছখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ ল্যাপটপৰ স্ক্ৰিনত আহিছো আৰু ইয়াত গুগল ওপেন কৰিছো গুগল ওপেন হোৱাৰ লগে লগে ইয়াত আমি টাইপ কৰিম SBI মিউচুৱেল ফাণ্ড ভিউ বাই ফোলিও নম্বৰ অনলাইন আমি এই টাৰ্মটো লিখি সাৰ্চ কৰি দিম আপুনি ইয়াত SBI মিউচুৱেল ফাণ্ড ষ্টেটমেন্ট বুলিও সাৰ্চ কৰিব পাৰে যাই নহওক এতিয়া আপুনি সাৰ্চ ৰিজাল্ট কিছুমান পাব তাৰ ভিতৰত প্ৰথমটো সাৰ্চ ৰিজাল্ট SBI মিউচুৱেল ফাণ্ড ষ্টেটমেন্ট এই লিংকটোৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক যেতিয়া তাৰ ওপৰত ক্লিক কৰিব আপুনি এই পেজটোত আহি যাব ইয়াত প্ৰথমতে ফোলিও নম্বৰ লিখিবলৈ কোৱা হৈছে তাৰ পাছত আপুনি ষ্টেটমেন্ট পিৰিয়ড সিলেক্ট কৰিব লাগিব ইয়াত আপুনি ষ্টেটমেন্ট ফৰমেট কেনেকৈ ডাউনলোড কৰিব বিচাৰিছে PDF ত নে এক্সেলত হেবিলাক সিলেক্ট কৰিব লাগিব তাৰ পাছত এই ক্যাপচা কোডটো এই বক্সটোত লিখি ইমেইল ষ্টেটমেন্ট কৰিব লাগিব এতিয়া আমি ফোলিও নম্বৰ ইয়াত লিখি লওঁ তাৰ পাছত কাৰেন্ট ফাইনান্সিয়েল ইয়াৰ সিলেক্ট কৰিম আপুনি চাব পাৰে এই লিষ্টখনত since inception previous financial year current financial year last 1 year custom date ৰ মাধ্যমত আপুনি কৰিব পাৰে ডেট সিলেক্ট কৰি কোনটো ডেটৰ পৰা কোনটো ডেটৰ ষ্টেটমেন্ট লাগে হেনে কৰিব পাৰে তাৰ পাছত আমি ষ্টেটমেন্ট ফৰমেটটো সিলেক্ট কৰিম ইয়াত PDF আৰু এক্সেল আছে PDF সিলেক্ট কৰিম তাৰ পাছত এই ক্যাপচা কোডটো ইয়াত লিখিম আৰু ইমেইল ষ্টেটমেন্টৰ ওপৰত ক্লিক কৰি দিম ইমেইল ষ্টেটমেন্টৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত দেখা পাব ইমেইল সেন্ড সাকসেসফুলি মানে আপোনাৰ ষ্টেটমেন্টটো আপোনাৰ ইমেইলটোত সাকসেসফুলি সেন্ড কৰি দিয়া হৈছে এতিয়া আমি আকৌ যাম আমাৰ ইমেইলটো ওপেন কৰি লোৱাৰ পাছত আপুনি দেখা পাব প্ৰথমটো যেটো আহিছে মেছেজ হেতুতে লিখা আছে একাউন্ট ষ্টেটমেন্ট হেতু খুলি লম হেতু খোলাৰ পাছত তলৰ ফালে আহিলে আমি একাউন্ট ষ্টেটমেন্টৰ যেটো এটাচমেন্ট হেতু পাম হেতু ডাউনলোড কৰিম আৰু ডাউনলোড কৰি ওপেন কৰিব লাগিব ওপেন কৰোতে এটা পাসওয়াৰ্ড খোজা হ'ব সেই পাসওয়াৰ্ডটো হ'ব আপোনাৰ পেন নম্বৰটো আৰু সেই পেন নম্বৰটো ক্যাপিটেল লেটাৰছ হ'ব बस আপোনাৰ ষ্টেটমেন্ট ওপেন হৈ যাব আমি আপোনাক কেনে ধৰণৰ ষ্টেটমেন্ট ডাউনলোড হয় ষ্টেটমেন্টটো কেনেকুৱা ধৰণৰ দেখা হয় হেতু দেখুৱাম ওপেন কৰি পেলাই এতিয়া চাওক এনেকুৱা ধৰণৰ ষ্টেটমেন্টটো ডাউনলোড হয় তলৰ ফালে গৈ থাকিলে আপুনি দেখা পাব আপোনাৰ কিমানখিনি পইচা আপুনি এতিয়ালৈ ইনভেষ্টমেন্ট কৰিলে তাত কিমানখিনি লাভ হ'ল নে লোকসান হ'ল হেবিলাকো ইয়াত দেখুৱা হৈছে বন্ধুসকল এনেকৈ আপুনি SBI মিউচুৱেল ফাণ্ডৰ যদি ষ্টেটমেন্ট ডাউনলোড কৰিব খোজে ফোলিও নম্বৰটো দ্বাৰা তেতিয়া হলে সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি SBI মিউচুৱেল ফাণ্ডত ফোলিও নম্বৰটোৰ মাধ্যমত ষ্টেটমেন্ট ডাউনলোড কৰিব পাৰিছে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ